দুটা তিনটা মানুহৰ কাৰণে গোটেই জাতিক বদনাম কৰাটো দাদা এইটো লজ্জাজনক কথা হয়। আপোনালোকক মই অনুৰোধ কৰি আছো যে আপোনালোকে পুৰা জাতিক এনে টাৰ্গেট কৰি নলব। যেতিয়া আপোনালোকে পুৰা জাতিটোক টাৰ্গেট তেতিয়া সেই জাতিটোৰ বহুত দুখ লাগে দাদা। আমি সকলে মিলি অসমখন সোণৰ অসম বনাবৰ কাৰণে চেষ্টা কৰি যিয়ে বলাৎকাৰ কৰিছে তেওঁক আপোনালোকে শাস্তি দিয়ক। আইন আছে, আইনে যি কৰে আইনের আওতাত আনি আমিও একমত। আমি পুরা মুসলমানে একমত, যিমান অসমীয়া আছে বঙালী আছে গোটেই মানুহ একমত। সিহঁতৰ কোনো ধৰ্ম নহয়, সিহঁতৰ কোনো ধৰ্ম নাই, চুৰৰ বা বলাৎকাৰৰ কোনো ধৰ্ম নাই। সিহঁতক আপোনালোকে যি ইচ্ছা সিয়ে কৰক, সিহঁতক ফাঁসি দিয়ক। আমিও আপোনাৰ লগত আছো, আপোনালোকে যি কৰিব খোজে সিয়ে কৰক। কিন্তু দাদা এটা কথা হল কি, আপোনালোকে খুব অনুৰোধ কৰো দাদা, এটা জাতিক টাৰ্গেট কৰি নলব। এটা জাতিক যেতিয়া আপোনালোকে টাৰ্গেট কৰিব না তেতিয়া সেই দেশখন কেতিয়া আগবাঢ়িব নোৱাৰে। সিহঁতৰ পুৰা ঘৰৰ মানুহ দুখ নহয়, যিয়ে কৰিছে সি বদমাইশ, তাক আপোনালোকে শাস্তি দিয়ক। তাক ধৰি আনি আপোনালোকে শাস্তি দিয়ক। আমি মানে এটা নিউজত চালো, এটা মৰছে আৰু দুটা কানি আপোনালোকে শাস্তি দিয়ক, ফাঁসি দিয়ক। আমি একমত আছো। গতিকে ইমান দাদা আন্দোলন কৰি কি কৰিব? আন্দোলন কৰি হাতটো কাটক, হাত কাটাৰ পিছত আপোনাৰো যি তেজ ওলাব নহয়, মিয়াৰো সেই তেজ ওলাব। তে গতিকে আপোনালোকক মই একদম লাগে ভৰিত ধৰি মই অনুৰোধ, এই প্ৰশাসনৰ যোগেদি যি শাস্তি দিয়ে প্ৰশাসনক দিবা দিয়ক দাদা। আমি আন্দোলন কৰি এইটো কি লাভ আছে? আন্দোলন কৰি সিহঁতে কিবা করছে, ভুল করছে, সিহঁতক ফাঁসি দি দিলে হল, কথা নাই, ফাঁসি দি দিয়ক ডাইরেক্ট। আমি শান্তি এটা অসম গঢ়িবলৈ সবেই খোজো, যে শান্তি আমাৰ অসমখন যেনে পুরা বিশ্বৰ ওয়ার্ল্ড রেকর্ডত যাতে আমার অসমখনৰ এটা নাম থাকে, যে এইটো নাম হৈছে। তে সি আজি মিয়াৰ কাষ্টৰ মানুহ হৈ সিহঁতক যে হেৰি বলাৎকাৰ কৰিছে, পুৰা মিয়াক আৰু মুছলমানক যে সেইটো দুখ চপাই দিয়ে, পুরা মুসলমান যাইতো তাক দুখ করা নাই না। যিয়ে করছে সেই মানুহজনক আপোনালোকে ডাইরেক্ট আনি এনে শাস্তি দিয়ক। বা এইটো শাস্তি দিব লাগে যে ভবিষ্যৎ যাতে এইটো চাই দ্বিতীয় নেক্সট যাতে এইটো আৰু বেলেগে কাম কৰিবলৈ একবাৰ হলেও ভাবে, যে সিহঁতৰ লগত কি হৈছিল, আমি যদি কৰো, যদিয়ে বাই চান্স আমি ধৰা পড়ো, তেনেহলে তো আমাৰো এনে হ'ব। এইটো কাম কৰিলে মোৰ মতে ভাল হয় নেকি? আপোনালোকক বাৰম্বাৰ দাদা অনুৰোধ কৰি আছো, এইটো মিয়া, অসমীয়া, বঙালী, খ্ৰীষ্টান এইবিলাক কৰি দাদা কোনো লাভ নাই। আমি সব একেলগত মিলি জুলি থাকবা লাগিব, সোণৰ অসম গঢ়িব লাগিব।